আপুনি নিজক চিনিব পাৰেনে? আপুনি কেনেধৰণৰ মানুহ হ'বলৈ বিচাৰে? আপোনাৰ চিন্তাই আপুনি বিচৰা সেই মানুহজন হ'বলৈ সহায় কৰিছেনে? আপোনাৰ চিন্তাই আপোনাৰ জীৱনক কেনেদৰে সজাই তুলিছে? ই বিকাশৰ অংশীদাৰ হয়নে নহয়? আজি আমি ইয়াৰ বিষয়ে ভিডিঅ'টোত আলোচনা কৰিম। মানুহ বিভিন্ন প্ৰকাৰৰ থাকে। আমি যদি নিজে দেখি থকাৰ ধৰণে চাবলৈ যাওঁ, কিছু সংখ্যকে আনৰ মাজত ভুল বিচাৰি ফুৰে আৰু তেওঁলোকৰ সমালোচনা কৰে। কিছু সংখ্যকে নিজৰ ভুলবোৰ বিচাৰি উলিয়াই সেইসমূহ সংশোধন কৰিবলৈ বিচাৰে। যিসকলে আনৰ মাজত ভুল বিচাৰি ফুৰে, তেওঁলোকে নিজক সম্পূৰ্ণ শুদ্ধ আৰু নিজৰ চিন্তাবোৰকেই একমাত্ৰ বুলি গণ্য কৰে। তেওঁলোকে নিজৰ দৃষ্টিভংগীৰ বাহিৰে আনৰ দৃষ্টিভংগীক সন্মান কৰিবলৈ একেবাৰে নিবিচাৰে। সেই লোকসকলে নিজৰ সমস্যাৰ ক্ষেত্ৰতো আনৰ দোষ দেখে। অৰ্থাৎ এনে লোকৰ মতে তেওঁলোকৰ সমস্যা বা দুখৰ কাৰণ অন্য কোনো লোক। এনে লোকসকলে আনক সমালোচনা কৰাৰ লগতে কোনো যুক্তিক প্ৰসংগ দিব নিবিচাৰে। যিকোনো অজুহাতেৰে অযুক্তিকৰভাৱে অন্য লোকক দোষাৰোপ কৰে। তেনে লোকৰ অন্য লোকৰ প্ৰতি শ্ৰদ্ধাভাৱ বা মৰম যদি নাইকিয়া হয়, তাৰ বাবেও সেই লোকসকলেই দায়ী বুলি গণ্য কৰে। অৰ্থাৎ যিকোনো পৰিস্থিতিৰ বা সমস্যাৰ কেৱল এটা দিশক তেওঁলোকে গ্ৰহণ কৰে আৰু সেইটো হৈছে কেৱল তেওঁলোকৰ নিজৰ দৃষ্টিভংগী। কেতিয়াবা এনে লোকসকলৰ অহংকাৰ অন্য লোকৰ প্ৰতি বিৰূপ ব্যৱহাৰৰ কাৰণ হৈ পৰে। লোকসকলে ভাল বেয়া সকলোবোৰ দিশ পৰীক্ষণ কৰে আৰু নিজৰ যিকোনো সমস্যাৰ সমাধানৰ বাবে নিজক পৰীক্ষণ কৰে আৰু ভুলবোৰ বিচাৰে। আনৰ চিন্তাধাৰাক সন্মান কৰাৰ লগতে নিজৰ চিন্তাক আনৰ ওপৰত জাপি দিব নোখোজে, বৰঞ্চ যুক্তিপূৰ্ণভাৱে সেই চিন্তাক উপস্থাপন কৰে। এনে লোকে অন্য লোকক নিজৰ দুখৰ বাবে দায়ী নকৰে, কিয়নো তেওঁলোকে আনৰ পৰা একো দাবী নকৰে। কেৱল নিজৰ প্ৰচেষ্টাৰে নিজৰ বিকাশত গুৰুত্ব দিয়ে আৰু বিফল হ'লে তাৰ ত্ৰুটিসমূহ বিচাৰে। এনে লোকৰ আনৰ প্ৰতি মৰম বা শ্ৰদ্ধা ভাৱ যদি নাইকিয়া হয়, তেন্তে তেওঁলোকক দোষাৰোপ নকৰে, মাত্ৰ নিজক পৰীক্ষণ কৰি কিছুমান লোকৰ পৰা নিজক সীমিত কৰি ৰাখে, যিয়ে তেওঁলোকৰ বিকাশত বাধাৰ সৃষ্টি কৰে। এনে লোকসকলে অন্য লোকৰ প্ৰতি অসৎ আচৰণ বা বিৰূপ ব্যৱহাৰ নকৰে, কিয়নো তেওঁলোকে জানে সেই লোকসকলৰ সৈতে তেনে আচৰণ কৰাত কোনো যুক্তি নাই। আমাৰ সমাজত আৰু এক প্ৰকাৰৰ মানুহ আছে, যি আনৰ সুখৰ বাবে জীয়াই থাকে। হয়তো এনে লোকসকল বহু সময়ত নিজৰ জীৱনত বহু কষ্ট বা যন্ত্ৰণা ভোগ কৰা, যিয়ে তেওঁলোকক বহু কিছু শিকাই গ'ল। তেওঁলোকে নিজৰ ইচ্ছা, আশা ইত্যাদিবোৰৰ বাবে জীয়াই থাকিবলৈ এৰি কেৱল আনৰ সুখৰ বাবে জীয়াই থাকে। এনে লোকসকলৰ নিজৰ বুলি এক সুকীয়া জীৱন নাথাকে। তেওঁলোকে কেৱল কিছু সংখ্যক মানুহক সুখী বা সহায় কৰাৰ উদ্দেশ্যেৰে কাম কৰে। এনে লোকে নিজৰ বাবে একো নাৰাখে, যি থাকে সেয়া লোকৰ নামত দান কৰে। এনে লোকসকল বহুতৰে প্ৰিয় হয়, কিয়নো তেওঁলোকে জীৱনটো কেৱল আনৰ নামতেই জীয়ায়, কিন্তু তেওঁলোকৰ মনৰ ভিতৰচোৱা বহু বিষাদেৰে ভৰা, কিয়নো এনে লোকে জানে যে তেওঁলোকে নিজৰ বাবে একো কৰিব নোৱাৰিলে বা নিজে বিচৰা ধৰণে নিজৰ জীৱনটোক সাজিবলৈ একেবাৰে নোৱাৰিলে। কিন্তু সেই বিষয়ত তেওঁলোকে নিজক প্ৰকাশ কৰিব নোৱাৰে, কেৱল অনুভৱহে কৰিব পাৰে। তেওঁলোকে নিজৰ সুখবোৰ আনক কৰা সহায় আৰু সেই লোকসকলৰ আশাৰ মাজতে বিচাৰি লয়। আপুনি কোন প্ৰকাৰৰ মানুহ হ'বলৈ বিচাৰে?
এই বৈশিষ্ট্যবোৰ বহু লোকৰ মাজত কম বেছি পৰিমাণে দেখিবলৈ পোৱা যায়। কিন্তু দ্বিতীয় প্ৰকাৰৰ মানুহ বহু পৰিমাণে সুখী হ'বলৈ সক্ষম, কিয়নো তেওঁলোকে নিজক চিনিব পাৰে। আৰু নিজক যিসকলে চিনিব পাৰে বা নিজৰ দোষ গুণ বিচাৰিবলৈ সক্ষম হয়, তেনে লোকসকল যিকোনো পৰিস্থিতিত নিজক লৈ সুখী হয় আৰু আনে দেখুওৱা ভুলৰ বাবে অসন্তুষ্ট নহয়। এনে লোকে নিজক জনাৰ বাবেই নিজৰ বাবে নিজেই উপযোগী পৰিস্থিতিৰ সৃষ্টি কৰি লয়। প্ৰথম প্ৰকাৰৰ মানুহে সহজতে সুখী হ'ব নোৱাৰে। যেতিয়াই তেওঁলোকৰ দৃষ্টিভংগীক আনে অস্বীকাৰ কৰে বা তেওঁলোকৰ ভুলবোৰ দেখুৱাই দিয়ে, তেতিয়াই তেওঁলোক অসুখী আৰু অসন্তুষ্ট হয়। তেওঁলোকক সকলো পৰিস্থিতিয়ে সুখী কৰিব নোৱাৰে। তেওঁলোকে তেওঁলোকৰ দৃষ্টিভংগীক সন্মান জনোৱা সকলৰ প্ৰতিহে আকৰ্ষিত হয় আৰু তেওঁলোকক সন্মান কৰে। যিসকলে তেওঁলোকৰ পৰা পৃথক এক দৃষ্টিভংগী গ্ৰহণ কৰে, লাগিলে সেয়া যুক্তিসংগত নহওক কিয়, তেওঁলোকে সন্মান কৰিবই নিবিচাৰে। আমি মাত্ৰ নিজক গঢ়িব পাৰোঁ বা সংশোধন কৰিব পাৰোঁ, আনক নোৱাৰোঁ। আমি আমাৰ দৃষ্টিভংগীৰ যুক্তি বিচাৰিব পাৰোঁ, কিন্তু আনৰ ওপৰত জাপি দিব নোৱাৰোঁ। সহজ কামটো হৈছে আনক সমালোচনা কৰা, কিয়নো নিজৰ ভুলবোৰ বিচাৰি উলিওৱাটো কঠিন আৰু সেইটো স্বাভাৱিকতেই মানুহে এৰাই চলে। কিন্তু নিজৰ ভুলটো উলিওৱাটো বহুত ভাল গুণ। কিন্তু বিকাশ তেতিয়াহে সম্ভৱ যেতিয়া আমি নিজৰ ভুলবোৰো জানিব পাৰিব আৰু নিজক বিকাশ কৰিবলৈ চেষ্টা কৰিম। এনে কৰিবলৈ আমি নিজক অধ্যয়ন কৰিব লাগিব আৰু যেতিয়া নিজক অধ্যয়ন কৰাত সাফল্য হ'ম, তেতিয়াই আনৰ দৃষ্টিভংগীক আমি সন্মান জনাবলৈ সক্ষম হ'ম আৰু কোনো লোকৰ কথাই আমাক আঘাতো নিদিব। যেতিয়া মানুহে নিজক ভালদৰে জানে, তেতিয়া অন্য লোকৰ তেওঁৰ ওপৰত থকা কোনো মতামতে তেওঁৰ জীৱনত প্ৰভাৱ পেলাব নোৱাৰে আৰু ই বিকাশৰ এক প্ৰধান উৎস। প্ৰত্যেক মানুহৰে নিজস্ব এক জীৱনশৈলী আছে, জীৱনৰ মূল্যবোধ আছে, কিন্তু সেই মূল্যবোধ আমাৰ জীৱনৰ ক্ষেত্ৰত কিমান উপকৃত সেয়াহে আমি বিচাৰ কৰিব পাৰোঁ। যেতিয়া আমি নিজৰ মূল্যবোধ আনৰ ওপৰত জোৰকৈ জাপি দিব বিচাৰোঁ, সেয়া আচলতে এক প্ৰকাৰৰ অসৎ ব্যৱহাৰ। আমি মূল্যবোধৰ শিক্ষা দিব পাৰোঁ, সেইসমূহ যুক্তিপূৰ্ণভাৱে আলোচনা কৰিব পাৰোঁ, কিন্তু জাপি দিব নোৱাৰোঁ, কিয়নো এয়াই শুদ্ধ নহয় আৰু এনে কৰিলে আমি আনৰ জীৱন এটাক নিজৰ মতে চলোৱাৰ দৰে হয়। আমাৰ কেৱল নিজৰ জীৱনটো চলোৱাৰ অধিকাৰ আছে, আনৰ বাবে আমাৰ দায়িত্ব আছে, ঠিকেই, কিন্তু সেই দায়িত্বক কেতিয়াও অধিকাৰ বুলি গণ্য কৰিব নালাগে। সময়ৰ লগে লগে আমাৰ চাৰিওকাষ সলনি হ'বলৈ ধৰিছে, কিন্তু মানুহ হিচাপে আমি একেই আছোঁ। কিন্তু সময়ত নিজক বিকাশ কৰিবলৈ হ'লে আৰু জীয়াই থাকিবলৈ আমি নিজক পৰ্যবেক্ষণ কৰা উচিত, কিয়নো যদি আমাৰ আজিৰ চিন্তাই কাৰোবাক ক'ৰবাত আঘাত কৰিছে বা এক বিৰূপ প্ৰভাৱ পেলাইছে, তেন্তে সেই চিন্তা বিকাশৰ কাৰণ হ'ব নোৱাৰে আৰু এনে চিন্তাৰ বৃদ্ধিয়ে হয়তো কেতিয়াবা এক বৃহৎ ক্ষতিৰ কাৰণ হ'ব পাৰে। সেয়েহে সময় থাকোঁতেই আমি নিজক এবাৰ পৰ্যবেক্ষণ কৰা উচিত যে আমি যি চিন্তা আজি কৰিছোঁ, সেই চিন্তাই যি কৰ্ম কৰিব আৰু সেই কৰ্মই আমাৰ সুস্থ পৰিচয় হ'বনে, সেই চিন্তাৰ বাবে আমি নতুনত্বৰ সৃষ্টি কৰিব পাৰিমনে, সেই চিন্তাৰ বাবে আমি সমাজৰ বিকাশত কিছু পৰিমাণে হ'লেও অৰিহণা দিব পাৰিমনে, সেই চিন্তাই হিংসা ঘৃণা আদি ভাৱৰ বিনাশ কৰিব পাৰিবনে, সেই চিন্তাই মানুহ নামৰ জীৱনটোক ইয়াৰ মহত্বতা ৰাখিবলৈ অনুপ্ৰেৰণা যোগাবনে,
সিদ্ধান্ত কেৱল আপোনাৰ হাতত। আপোনাক কোনেও জোৰ কৰি কোনো দৃষ্টিভংগী ল'বলৈ ক'ব নোৱাৰে। যেতিয়ালৈকে আপোনাৰ বিবেকে নিজে সিদ্ধান্ত ল'বলৈ নিবিচাৰে, তেতিয়ালৈকে আপুনি কোনো সিদ্ধান্ত ল'ব নোৱাৰিব। কিন্তু সমাজৰ একোজন ব্যক্তি হিচাপে আমিও নিজৰ অভিজ্ঞতাক এটা সময়ত শিক্ষাৰূপে পিছৰ প্ৰজন্মক প্ৰদান কৰিম, আৰু সেই শিক্ষা আমাৰ চিন্তাৰ পৰাই জন্ম হয়। যদি আজি আমি আমাৰ চিন্তাক যোগাত্মক ৰূপত গঢ়িবলৈ সক্ষম হৈছোঁ, তেন্তে ই পিছৰ প্ৰজন্মৰ সুস্থ বিকাশৰ লগতে এক সুস্থ সমাজ গঠনৰ বাবে অনুপ্ৰেৰণা হৈ থিয় দিব।